আগবঢ়াইছে অমৃতসৰ পাৱাৰ্ড বাই CHH Gel প্ৰতিটো ঢালাইৰ প্ৰাণ AICC সভাপতি মল্লিকাৰ্জুন খৰ্গে নিৰ্বাচনী প্ৰচাৰ বৰপেটা দলীয় প্ৰাৰ্থী দিবায়ন হৈ নিৰ্বাচনী প্ৰচাৰ খৰ্গেৰ বিজেপি চৰকাৰৰ মিথ্যাচাৰৰ বিৰুদ্ধে সৰব AICC সভাপতিগৰাকী 1 মে ধুবুৰীৰ ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলাব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী অমিত শাহ 29 এপ্ৰিলত গুৱাহাটীত অমিত শাহৰ ৰোড শ্ব' কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনক লৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ বৈঠক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ আজি মুখ্যমন্ত্ৰী তিনিখনকৈ নিৰ্বাচনী জনসভা বৰপেটা কোকৰাঝাৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে পলাশবাৰীত গুৱাহাটীৰ প্ৰাৰ্থী বিজুলী কলিতাৰ হৈ চলাব প্ৰচাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে স্পষ্ট হ'ল লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ মাজৰ মতভেদ কংগ্ৰেছৰ বিৰোধিতাৰ পিছতো ডিব্ৰুগড় সমষ্টিত আপে নিৰ্বাচন খেলাটো বিচাৰিছিল লুৰিণজ্যোতিয়ে ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ সন্মুখতে ভূপেন বৰাই উদঙালে লুৰিণজ্যোতিৰ কুটিল ৰাজনীতি ঢেকিয়াজুলিৰ হিৰাই মাজুলী শুকাব ঘটনা বন্যহাতীৰ আক্ৰমণত 2জন বনকৰ্মী সহ 3জনৰ মৃত্যু পুৱাই হাতীৰ আক্ৰমণত এজন নিহত হোৱাৰ পিছত হাতী খেদিবলৈ যোৱা 2 বনকৰ্মীকো আক্ৰমণ কৰি হত্যা কৰে হাতীয়ে ৰাজ্য তুংগত অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ধুবুৰীত ৰকিবুলৰ হৈ অখিল গগৈ প্ৰচাৰ কোকৰাঝাৰত গাঁৱে গাঁৱে প্ৰমোদ বড়োৰ প্ৰচাৰ অভিযান গুৱাহাটী বৰপেটাতো শাসক বিৰোধীৰ মাৰাথান প্ৰচাৰ গান্ধী পৰিয়ালৰ এসময়ৰ দুৰ্গস্বৰূপ ৰায়বেৰেলীত সমষ্টিত এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে প্ৰিয়ংকা গান্ধীয়ে আমেথিতো পুনৰ ৰাহুল গান্ধীকে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আজি কংগ্ৰেছ নিৰ্বাচন কমিটিয়ে ল'ব চূড়ান্ত সিদ্ধান্ত প্ৰিয়ংকা দৃশ্যপটলৈ আহিলে ৰায়বেৰেলীত বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰে বৰুণ গান্ধীয়ে বৰপেটাৰ ভেলাৰ বনপৰিয়াত গাঁৱত ঘৰ মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ এছআই নাছিৰুদ্দিন চৰকাৰৰ বৰপেটাৰ ভেলাত শোকাকুল পৰিৱেশ উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ অৰূপ চাইনি নামৰ আন এজন CRPF জোৱান নিৰ্বাচনৰ দায়িত্ব সামৰি উভতাৰ পথত উগ্ৰপন্থীৰ আক্ৰমণত নিহত জোৱান 2জন ধুবুৰী কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ লগ লাগি মুছলমান সমাজৰ ক্ষতি কৰা AIUDFক উৎখাত কৰাৰ আহ্বান অখিল গগৈৰ বদৰুদ্দিন আজমল মুছলমানৰ গাদ্দাৰ আখ্যা দি ৰকিবুল হুছেইনক ভোট দিয়াৰ আহ্বান অখিল গগৈ সাতসাগৰ 13 নদীৰ সিপাৰৰ পৰা গণতন্ত্ৰৰ উৎসৱত সামিল হ'বলৈ নয়ডা পালেহি প্ৰবাসী ভাৰতীয় অভিক আৰ্য জাৰ্মানীৰ পৰা জন্মভূমিত উপস্থিত হৈ নয়ডাত ভোট দিলে অভিকে কৰ্মসূত্ৰে জাৰ্মানীত থকা অভিকে প্ৰতিবাৰে অংশ লৈছে গণতন্ত্ৰৰ উৎসৱত আগবঢ়ালে অমৃতসৰ পাৱাৰ্ড বাই CHH Gel প্ৰতিটো ঢালাইৰ প্ৰাণ নমস্কাৰ নিৰ্বাচন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই অস্মিতা গোস্বামী গুৱাহাটী নিৰ্বাচনী প্ৰচাৰৰ মাজতে অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাস পাণবজাৰত 3 জয় সক্ৰিয় গুলীসহ 2জনক গ্ৰেপ্তাৰ ধৃত দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মা চিলাপথাৰৰ এই 2 যুৱকে মহানগৰীত চলাইছিল সন্ত্ৰাস মহানগৰীত সংঘটিত বিভিন্ন অপৰাধজনিত ঘটনাত জড়িত থকাৰ তথ্য লাভ কৰা গৈছে 2 যুৱকৰ বিৰুদ্ধে জালুত সৰবৰাহৰ গোচৰত তেজপুৰত পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মা পূৰ্বে চানমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গেংটোৰান 2 সদস্য অজিত গগৈ আৰু ধ্ৰুৱজ্যোতি নাথক চানমাৰী আৰক্ষীয়ে যুৱক 2জনক গ্ৰেপ্তাৰ কৰিছে এতিয়া পিস্তলটো উদ্ধাৰ কৰিব পৰা নাই চানমাৰী আৰক্ষীয়ে অজিত আৰু ধ্ৰুৱজ্যোতিৰ স্বীকাৰোক্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দেৱজিৎ আৰু অজয়ক গুৱাহাটী নিৰ্বাচনী প্ৰচাৰ তাৰ মাজতে পাণবজাৰত 3 জয় সক্ৰিয় গুলীসহ 2জনক গ্ৰেপ্তাৰ কৰা হৈছে দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মা নামৰ 2 যুৱকে চিলাপথাৰৰ এই 2 যুৱকে মহানগৰীত সন্ত্ৰাস চলাইছিল অপৰাধজনিত ঘটনাত জড়িত থকাৰ তথ্য লাভ কৰিছিল মহানগৰ আৰক্ষীয়ে আৰু 2 অস্ত্ৰধাৰী যুৱকৰ বিৰুদ্ধে যিসমূহ তথ্য প্ৰমাণ আৰক্ষীয়ে লাভ কৰিছিল তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই 2 যুৱকক গ্ৰেপ্তাৰ কৰিছে নিৰ্বাচনৰ মাজতে স্পষ্ট হ'ল লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ মাজত থকা মতভেদ সংবাদমেলত ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কংগ্ৰেছে নিবিচাৰিলেও ডিব্ৰুগড়ত আপে নিৰ্বাচন খেলাটো বিচাৰিছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ সন্মুখত ভূপেন বৰাই ফাদিল কৰিলে লুৰিণজ্যোতিৰ কুটিল ৰাজনীতি ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ দিল্লী জিতেন্দ্ৰ সিঙে হৈমান কৰাইছিল আম আদমি পাৰ্টিক কিন্তু ডিব্ৰুগড়ৰ আপৰ প্ৰাৰ্থী মনোজ ধানুৱাৰে প্ৰত্যাহাৰ কৰাটো বিচৰা নাছিল লুৰিণে ডিব্ৰুগড়ৰ লগতে বৰপেটা CPIMৰ প্ৰাৰ্থীক লৈ অসন্তুষ্টি প্ৰকাশ কৰিলে ভূপেন বৰাই কংগ্ৰেছৰ সহায়তে মনোৰঞ্জন তালুকদাৰ বিধায়ক হৈছিল বুলি মন্তব্য কৰে ভূপেন বৰাই
और आम आदमी पार्टी के बारे में कोई हमारा वोट डिवीजन नहीं हुआ। जितेंद्र सिंह सर को पूरा मालूम है। वो हमारा जो लुरिन गोगोई जी कैंडिडेट है, वो आज में बोलना पड़ेगा, वो खुद बोलो सर बोलो, वो खुद चाहता था कि आम आदमी पार्टी का जो मनोज धानोर जी कैंडिडेट है वो लड़ना चाहिए डिब्रूगढ़ में। जितेंद्र सिंह जी ने दिल्ली में बात करके आम आदमी पार्टी को मना लिया था। लुरिन गोगोई जी ने खुद बोला नो ही शुड नॉट विथड्रॉ। और जितेंद्र सिंह जी को मालूम है मैं बोल दिया। सीपीएम ने जो बरपेटा में कैंडिडेट बनाया मनोरंजन तालुकदार जी, उसको कांग्रेस ने ही, जितेंद्र सिंह जी प्रभारी था, हमने एमएलए में इसको कांग्रेस ने ही मदद किया। हमारा मदद से वो एमएलए बना और ही इज द ओनली सिंगल एमएलए इन असम असेंबली। तो हमारा राय क्या था कि असम असेंबली शुड नॉट बी माइनस सीपीएम। वो एमपी लड़ता तो असेंबली खाली हो जाता। तो इसीलिए हमने सीपीएम को बोला था कि आपका एक ही एमएलए, दूसरा कैंडिडेट देगा तो बहुत अलग है। जो सिंगल एमएलए है उसको आप असेंबली खाली करना क्यों चाहते हैं? তৃতীয় পৰ্যায়ৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বৰপেটা কোকৰাঝাৰ পিছত গুৱাহাটী সমষ্টিৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। বৰপেটাৰ সৰ্থেবাৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী আৰু কোকৰাঝাৰত UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে। পলাশবাৰীত গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তিনি সমষ্টিৰ মুখ্যমন্ত্ৰীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান। ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী। আৰু এই মুহূৰ্তত পলাশবাৰীলৈ লৈ গৈছো পোনপটীয়া সম্প্ৰচাৰ। বিজুলী কলিতা মেধিক প্ৰাৰ্থী হিচাপে আগবঢ়াইছে আৰু এই প্ৰাৰ্থিত্বৰ প্ৰতি অসম গণ পৰিষদ দল আৰু আমাৰ ৰাভা হাছং যৌথ সংগ্ৰাম পৰিষদ আৰু UPPL এই চাৰিওটা দলে আমাৰ বিজুলী কলিতা মেধিক সমৰ্থন কৰিছে। যোৱাকালি মই পশ্চিম গোৱালপাৰা সমষ্টি আৰু বকো সমষ্টিত মিটিং কৰিছিলোঁ। টংকেশ্বৰ ৰাভা ডাঙৰীয়া আমাৰ লগত আছিল আৰু আজি গণ পৰিষদ দলৰ ডক্টৰ কমলাকান্ত কলিতাও আমাৰ মাজত উপস্থিত আছে। অসম গণ পৰিষদ আৰু ৰাভা হাছং যৌথ সংগ্ৰাম পৰিষদ, বিজেপি, UPPL আৰু গণশক্তি এই পাঁচটা ৰাজনৈতিক দলে লগ লাগি এইবাৰ আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। গুৱাহাটী লোকসভা সমষ্টিত বিজেপি দলে প্ৰাৰ্থিত্ব দিছে আৰু আমি সকলোৱে জানো যে আমি পদুমৰ ছবিত ভোটদান কৰিব লাগিব। মই ৰাইজক এটা অনুৰোধ কৰিম, আমাৰ যোৱাকালি অসমত ভোটদান হৈছিলে। কিছুমান ভোটগ্ৰহণ কেন্দ্ৰত 90% পুলিং হয়, কিন্তু আমাৰ অসমীয়া বা আমাৰ জনজাতীয় বা আমাৰ যিবিলাক সমষ্টি আছে, পলাশবাৰীয়ে হওক, জালুকবাৰীয়ে হওক, ছয়গাঁও হওক, আমাৰ যিটো ভোটিং পাৰ্চেণ্টেজ 75% হয়। কিন্তু আমি যদি ঢিং, ৰূপহী এই সমষ্টিবিলাক চাওঁ বা আমি যদি ইয়াৰ চমৰীয়াও চাওঁ, আপোনালোকে দেখিব 90% ভোটদান হয়। সেইকাৰণে হিন্দীত এটা কথা আছে, পেহেলে ভোটদান বাদ মে জলপান। তাৰ মানে প্ৰথমতে ভোট দিম, পিছত আহি ভাত খাম। কিন্তু আমাৰ ৰাইজে বোলে আজি বন্ধৰ দিন, ভাত বনাম, কাপোৰ ধুৱাম, ল'ৰা ছোৱালীকেইটাক চুলি কটুৱাই দিম আৰু লাষ্টত গৈ সময় পালে ভোট দিম। আচলতে সেইটো নহয়। ভোট দিয়াটো আমাৰ প্ৰথম আৰু প্ৰধান দায়িত্ব। আমি ভোট পিছত নিদিওঁ, ৰাতিপুৱাই প্ৰথম আমি ভোট দিম আৰু তাৰ পিছতহে আমি ঘৰৰ বাকী কাম কৰিম।
পলাশবাৰীত যদি এইবাৰ আমি সংকল্প লওঁ যে আমি 90% ভোট ইয়াতে আমি কৰিম, তেতিয়াহ'লে আমাৰ বিজুলী বাইদেউ 5 লাখ ভোটত গুৱাহাটীৰ পৰা জিকিব। জিকিব, কিন্তু 1 লাখ ভোটত 2 লাখ ভোটত জিকিলে আমি জিকা যেন নাভাবিম। বিজুলী কলিতা মেধিক আমি 5 লাখ ভোটত জিকাব লাগিব, আৰু 5 লাখ ভোটত জিকাবৰ কাৰণে আমি সকলোৱে পেহেলে ভোটদান বাদ মে জলপান, বুজি পালে? এতিয়া মই এটা পলাশবাৰী ৰাইজক ভাল খবৰ এটা দিব খুজিছোঁ। পলাশবাৰী আৰু শুৱালকুছি দলঙৰ কাম আৰম্ভ হ'ব, সেই কথা আপোনালোক সকলোৱে জানে। ইতিমধ্যে মাটিৰ অধিগ্ৰহণ হৈ গ'ল। লাৰ্চন এণ্ড টাৰ্বো LNT বুলি কোম্পানীটোক এই দলংখন আমি বনাবৰ কাৰণে ইতিমধ্যে ঠিকা দিলোঁ, আৰু অহা এমাহ 45 দিনৰ ভিতৰত খুঁটাৰ কাম ইয়াত আৰম্ভ হ'ব। যেতিয়া পলাশবাৰী আৰু শুৱালকুছিৰ দলং হ'ব, নামনি অসমৰ মানুহে গুৱাহাটীত যাবৰ কাৰণে শৰাইঘাটৰ দলঙেদি নাহে, পলাশবাৰী দলঙেদি তেওঁলোকে নামনি অসমৰ পৰা গুৱাহাটীলৈ আহিব বা গোৱালপাৰালৈ যাব। পলাশবাৰী আৰু লগতে শুৱালকুছি, শুৱালকুছি মোৰ সমষ্টি হেমাংগৰ পলাশবাৰী, আমাৰ দুইটা পাৰৰ ৰাইজৰ আগতে বহুত মিলা প্ৰীতি আছিলে। শুৱালকুছিৰ ছোৱালী পলাশবাৰীত বিয়া হয়, পলাশবাৰীৰ ল'ৰা শুৱালকুছিত বিয়া হয়। এতিয়া দলংখন হৈ যোৱাৰ পিছত শালপতি খোলখালি একেলগ হৈ যাব পাৰিব, হয়নে? কিন্তু দলঙৰ লগে লগে আৰু এটা মই পলাশবাৰীৰ ৰাইজক ভাল খবৰ দিব খুজিছোঁ। আপোনালোকে জানে যে চাংচাৰিত এইমছ হ'ল, IIT হ'ল, পলাশবাৰীত ভাৰত চৰকাৰে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট স্থাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ আমাৰ অসমত এইমছ হ'ল, IIT হ'ল, এইবাৰ IIM তাৰমানে MBA BBA এইবিলাক পঢ়াৰ কাৰণে যিখন ভাৰতৰ আটাইতকৈ ডাঙৰ অনুষ্ঠান, সেই অনুষ্ঠানখন পলাশবাৰীত স্থাপন কৰাৰ বাবে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে। দলং হ'ল, IIM হ'ল, ভগৱানে কৰিলে পলাশবাৰী সমষ্টিক আমি আৰু আগুৱাই লৈ গৈ থাকিম। আপোনালোকে মাত্ৰ আমাক আশীৰ্বাদ দিব। শ্ৰদ্ধাৰ ৰাইজ, আজি মোদী ডাঙৰীয়াই আমাৰ অসমৰ কাৰণে প্ৰত্যেকটো কাম তেখেতে কৰি গৈ আছে। আমাৰ অসমত মই এইমাত্ৰই কোকৰাঝাৰৰ পৰা আহিলোঁ, মানস বুলি সমষ্টিটোত। আজিৰ পৰা 10 বছৰ আগতে কোকৰাঝাৰত বড়োৰ মিটিং বড়োৰ হয়, ৰাভাৰ মিটিং ৰাভাৰ হয়, অসমীয়াৰ মিটিং অসমীয়া, বঙালীৰ মিটিং বঙালী, একেলগে বহাৰ পৰিৱেশে নাছিল। এতিয়া মই কোকৰাঝাৰৰ পৰা আহিলোঁ, সকলো ৰাইজ এটা পৰিয়ালৰ দৰে এখন মিটিঙতে বহি আছে। কিয় বহি আছে? কাৰণ এতিয়া বড়োলেণ্ডত শান্তি আছে, NDFB নাই, BLT নাই, সকলোৱে বন্দুক চৰকাৰৰ ওচৰত জমা দিলে। বড়ো শান্তি চুক্তি হ'ল, আলফাৰ শান্তি চুক্তি হ'ল, আজি আদিবাসী শান্তি চুক্তি হ'ল, কাৰ্বি শান্তি চুক্তি হ'ল, আৰু আলফাৰ লগত শান্তি চুক্তি হ'ল। আজিৰ মুহূৰ্তলৈকে অসমত নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত 11,000 যুৱকে অস্ত্ৰ শস্ত্ৰ জমা দি ৰাজ্যৰ মূল খুঁটিলৈ ঘূৰি আহিলে। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা।
সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু এভৰিডে মছলা টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট Text headlines আগবঢ়াইছে Everyday Spices. মোৰ এটা নিৰ্বাচন এক্সপ্ৰেছ ৰকিবুল হুছেইন সিম নিৰ্বাচনী প্ৰচাৰ সভাত সমবেত জনতাক আজমলে দিয়ালে ৰকিবুল বিৰোধী শ্লোগান ধুবুৰী সমষ্টি বিলাসীপাৰাৰ হিমলা কান্দি খেলপথাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক কঠোৰ ভাষাৰে সমালোচনা কৰিলে AIUDF প্ৰধান বদৰুদ্দিন আজমলে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক সমালোচনা কৰি ক'লে ৰকিবুল হুছেইনে টকা লুটিবলৈহে আহিছে ৰকিবুল হুছেইন মন্ত্ৰী হৈ থাকোঁতে চাকৰি বিক্ৰী কৰিছিল লগতে কটাক্ষ কৰি ক'লে নিৰ্বাচনৰ ফলাফল দিয়াৰ দিনা ধুবুৰীত AIUDF 3খন এম্বুলেন্স ৰাখিব এখনত যাব ৰকিবুল হুছেইন দ্বিতীয়খনত যাব গৌৰৱ গগৈ আৰু তৃতীয়খনত যাব ভূপেন বৰা ধুবুৰীত কেতিয়াও কংগ্ৰেছৰ সাংসদ হ'ব নোৱাৰিব বুলিও দাবী কৰিলে বদৰুদ্দিন আজমলে লগতে আজমলে দিলে সাংসদ হিচাপে ধুবুৰীৰ বাবে তেওঁ কৰা কামৰ খতিয়া রকিবুল ভাইরে নিয়ে পানিতে একটা ডুবকি মারায় বলে চোখ খুলে দেখো এই দেখো আজমল সাহেব কি আছে আমি যত কাজ করছি তারা চোখ খারাপ ধুবড়ি ফুলবাড়ি ব্রিজ তারা দেখে না আরে 1000 বছরের মধ্যে তোমাদের পূর্বপুরুষে কংগ্রেসে কেউ আনতে পারছে না যে হুজুরে আনছে আলহামদুলিল্লাহ বলতেছে তরুণ গগৈ আনছে রেকর্ড দেখাও একটা রেকর্ড আমি 36টা রেকর্ড দেখাইমু পার্লামেন্টে আমি লেকচার দিছি ভাই 1 নম্বর কথা হইলো যদি পুরানা মজদুর আপনি রাখছেন এই মজদুর পছন্দ হইছে কাজও ঠিক করতেছে আমানতদারের সাথে করতেছে লুটমার করতেছে না চুরি ডাকাতি করতেছে না তারে বদলিবেন নাকি না আর যে মানুষের রেকর্ড লুটমার হ্যাঁ লাখ লাখ কোটি টাকা প্রপার্টি বানাইলো আসামের মন্ত্রিসভা থেকে নিয়ে ওরে আপনারা চাকরি দিবেন না ভাই রকিবুল সাহেব এটা শুনেন যে আমাদের ধুবড়ির মানুষে আপনাকে নতুন চাকরি দিবেন না এবাৰ নিৰ্বাচনত দেশ আৰু সংবিধানক বচাবলৈ দেশবাসীক আহ্বান AICCৰ সভাপতি মল্লিকাৰ্জুন খৰগেৰ অসমৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি গুৱাহাটীলৈ অহা খৰগে এক সংবাদমেলত ক'লে যে GST বিমুদ্ৰাকৰণ বছৰি 2 কোটি চাকৰিৰ নামত দেশবাসীক কৰা প্ৰতাৰণাৰ উত্তৰ দিব লাগিব ভোটাৰে কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা নেতাসকলকো তীব্ৰ কটাক্ষ কৰিলে AICCৰ সভাপতিগৰাকীয়ে কংগ্ৰেছ দলত থাকি নেতা হোৱাসকলে 15-20 বছৰ কিয় কংগ্ৰেছত আছিল বুলি প্ৰশ্ন কৰে খৰগে সংবাদমেলৰ পিছতে বৰপেটা নিৰ্বাচনী প্ৰচাৰ চলাই মল্লিকাৰ্জুন খৰগে কংগ্ৰেছ প্ৰাৰ্থী দিবায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ নেতাগৰাকী कांग्रेस में फले फूले लीडरशिप बना लिए वो लोग भी वही कहते हैं अरे भाई इतना बुरा कांग्रेस था तो अपनी जिंदगी के 30 साल 20 साल 25 साल 40 साल क्यों घुमाया अननेसेसरली उसी वक्त अगर जाते आप तो बहुत अच्छा था लेकिन वो लोग भी उनको भी क्या हो गया मुझे मालूम नहीं लेकिन वो लोग भी आज इंदिरा गांधी जी को सोनिया गांधी जी को राहुल गांधी जी को क्रिटिसाइज करते फिरते हैं ठीक है मैं उसमें जाना नहीं चाहता मैं सिर्फ हमारी जो लड़ाई है वो देश को संविधान बचाने का देश के जमहूरियत को लोकतंत्र को बचाने का एम्प्लॉयमेंट दिलाने का महंगाई को कम करने का इसके लिए हम लड़ रहे हैं और हमने जो 5 न्याय देने का वायदा इस मैनिफेस्टो से हमने किया है हमारी पार्टी एक बहती गंगा है पानी आते जाता है जाता है फिर भी पानी उसमें रहता है तो इसीलिए ये 139 साल का पार्टी है किसी एक व्यक्ति पे डिपेंड होता है या कई व्यक्तियों पे डिपेंड होता है अरे इसका तो बहुत बड़ा इतिहास है देश को आजादी दिलाने में इसका इतिहास है और देश में जमहूरियत को टिकाने का इसका इतिहास है
और देश में संविधान बनाकर सबको इक्वल राइट्स देने का हमारा इरादा है, वो हमने करके दिखाया है। अब तक जो डेमोक्रेसी टिकी है वो कांग्रेस की वजह से पंडित जवाहरलाल नेहरू से लेकर अब तक। रायबरेली समষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে প্ৰিয়ংকা গান্ধীয়ে। আজি কংগ্ৰেছ নিৰ্বাচন কমিটিয়ে চূড়ান্ত কৰিব পাৰে প্ৰিয়ংকাৰ নাম। উল্লেখযোগ্য যে গান্ধী পৰিয়ালৰ অন্যতম দুৰ্গ স্বৰূপ ৰায়বৰেলীত সোনিয়া গান্ধীয়ে দীৰ্ঘদিন ধৰি প্ৰতিনিধিত্ব কৰি আহিছিল, কিন্তু এইবাৰ লোকসভা নিৰ্বাচনৰ অৱতীৰ্ণ নহল সোনিয়া গান্ধী। সেয়েহে ৰায়বৰেলীৰ জীয়ৰী প্ৰিয়ংকা গান্ধীক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে কংগ্ৰেছৰ। ইফালে আমেথিত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নে নাই সেই সন্দৰ্ভতো আজি সিদ্ধান্ত ল'ব নিৰ্বাচন কমিটিয়ে। বিগত নিৰ্বাচন স্মৃতি ইৰাণীৰ হাতত ৰাহুল গান্ধী পৰাস্ত হৈছিল যদিও এইবাৰ পুনৰ আমেথিতো ৰাহুলক প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। বৰপেটাত ডিমাইন হৈ নিৰ্বাচনী প্ৰচাৰ মল্লিকাৰ্জুন খৰ্গেৰ। বৰপেটাৰ কয়াকুচিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মোদী চৰকাৰ মিথ্যাচাৰৰ বিৰুদ্ধে সৰব হৈ পৰিলে AICCৰ সভাপতিগৰাকী। দেশ আৰু সংবিধান ৰক্ষা কৰাৰ স্বাৰ্থত কংগ্ৰেছক ভোট দিবলৈ খৰ্গে আহ্বান জনায়। সভাত বৰপেটাৰ প্ৰাৰ্থী ডিবায়ন আৰু কোকৰাঝাৰৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰী উপস্থিত থাকে। বিশাল নিৰ্বাচনী সভাত খৰ্গে সংগ দিয়ে জিতেন্দ্ৰ সিং, পৃথ্বীৰাজ সাথে, ভূপেন বৰা, পৱন সিং ঘাটোৱাৰ, দেৱব্ৰত শইকীয়া, আব্দুল খালেক, শিৱামণি বৰা, ৰেকিবুদ্দিন আহমেদকে ধৰি কংগ্ৰেছৰ বহু नेता विधायक। पिछले 10 सालों में कांग्रेस के समय शुरू हुई रेलवे लाइन को भी आगे नहीं बढ़ पाया। मोदी तो कहते हैं सबका साथ सबका विकास। अरे बाबा तुम तो सबका सत्यानाश कर दो। और आज विकास का है क्यों 10 साल में रेलवे लाइन नहीं गया? आप तो बुलेट ट्रेन चलाने वाले थे, कहाँ है बुलेट ट्रेन? अहमदाबाद से बंबई तक तुम्हारा 500 किलोमीटर का बुलेट ट्रेन नहीं आगे आया और बातें बड़े बड़े करते हो। कहीं भी एक रेल अगर वो छोड़ते हैं तो वहां जाके हरी झंडा बताते हैं। तो मैं आपसे यही वायदा करूंगा, अगर गठबंधन की सरकार आएगी तो यहाँ की रेलवे लाइन हम पूरी कर देंगे। और ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। মনত ৰাখিব ভাল কৰি হ'ব লাগিব আয়োজন। এভৰিডে মছালা টেষ্টি হ'ব ভোজন। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে স্পাইচেছ।